আজি মানে যোৱাকালি এজনে ফোন কৰিছিল, ফোন কৰি কৈছিল বোলে যে দাদা আপোনাৰ ভিডিঅ' চাইছিলোঁ মই, যে আপুনি কিবা অফিচত টেলিজনৰ ল'ৰা লাগে বুলি কৈছে। মই কৈছোঁ হয়, টেলিজনৰ ল'ৰা কোৱা, বায়'ডাটা দিছিলা নেকি? তাৰপিছত বায়'ডাটা দিয়া নাই মই, কিন্তু তাৰপিছত মই ক'লোঁ যে তুমি ক'ৰ পৰা কৈছা? বোলে মই কি ক'লে এইটো শুৱালকুছিৰ পৰা। মই কৈছোঁ যে তুমি টেলি যদি জানা তেনেহ'লে GST কামটো জানাই, ক'ত বা কৰিছিলা নেকি আগত? তাৰপিছত ক'লে কৰিছিলোঁ, দোকানত কৰিছিলোঁ এনেকুৱা। মই কৈছোঁ যদি জানা তেনেহ'লে বায়'ডাটাটো পঠাই দিবা। তাৰপিছত মই কৈছোঁ যে মই সুধি লওঁ আগত যে তুমি কি জানা, যে তুমি GST এণ্ট্ৰি কৰিব জানা, যিকোনো পাৰ্চেছ বিলবিলাক বা চেল বিলবিলাক বা TDS বা TCS এইবিলাক। তাতে সি হঠাৎকৈ সুধিছে বোলে যে দাদা TDS তো বুজি নাপাওঁ। TDS বুজি নাপাওঁ, TCS বুজি নাপাওঁ, এইটো কেনেকুৱা হ'ল? তুমি কেনেকুৱা দোকানত কাম কৰিছিলা? কৈছে পাৰ্চৰ দোকানত কাম কৰিছিলোঁ, মটৰ পাৰ্চ দোকানত। মই কৈছোঁ যে যিকোনো এখন গাড়ী আগত TCS তো এতিয়াহে কিছুদিন হ'লহে, TCS তো নিজে দোকানীয়ে কাটিব নোৱাৰে। কেইদিনমান আগততো আছিলেই TCS, এতিয়াহে বন্ধ হৈছে। যিকোনো এখন গাড়ী চেল কৰিলে তাত TCS লয় আমাৰ পৰা, হা। তাৰপিছত আকৌ তেওঁলোকে ৰিটাৰ্ণ লগায়, আমালোকে পাই যাম এইটো। কিন্তু TDS জানানে নাই? তাক কৈছে বোলে যে দাদা না TDS TCS এই বিষয়ে নাজানো। মই ক'লোঁ যে GST কেনেকৈ? আমাক বিল বনাব দিয়ে, মাল আহে, ষ্ট'ৰৰ মাল আহে, আমালোকে এণ্ট্ৰি কৰোঁ, এইখিনি মাল ষ্টকত আছে বা এইখিনি চেল হ'ল, ইমানখিনি ষ্টকত আছে, সেইবিলাক কৰিছিলোঁ। মই কৈছোঁ তুমি টেলি এণ্ট্ৰি কৰিছিলা? আমাৰতো সেইটোৱে টেলি, আমাৰ তেনেকৈ বিল বনাই আকৌ পাৰ্টিক দিওঁ। মই কৈছোঁ তথাপিও তুমি TDS TCS নাজানা, GST এণ্ট্ৰিবিলাক জানা বা কিবা কেনেকুৱা দোকান? সৰু দোকানত কাম কৰিছিলোঁ। মই কৈছোঁ তথাপিও বায়'ডাটাটো পঠাই দিবা, হয়তো মাতি দিম তোমাক। তেনেকুৱা ধৰণৰ যি মানে মই ভাবিছোঁ টেলি জনা মানুহজন অলপ সম্পূৰ্ণ ভাল হ'ব লাগিব, যে কেনেকৈ এণ্ট্ৰি কৰিব লাগে, কেনেকৈ জৰ্নেল এণ্ট্ৰি, পাৰ্চেছ এণ্ট্ৰি, চেলছ এণ্ট্ৰি, সেইবিলাক জানিব লাগিব নহয়। সি জৰ্নেলো বুজি নাপায়, কি টেলি কৰিছে। মই কৈছোঁ যে ঠিক আছে তুমি তথাপিও বায়'ডাটা পঠাই দিবা, হয়তো মাতি দিব পাৰে। TDS TCS টো জানিব লাগিব, হয়তো তোমাৰ এনেকুৱা কামত অহা নাই বা কিবা তেনেকুৱা হ'ব পাৰে, বা কিমান স্পীড আছে, কি ধৰণৰ তোমাৰ টেলি এণ্ট্ৰি বা কি তেনেকুৱা অলপ জনা মানুহ লাগে আমাক, যে টেলি একদম পুৰা নিজে কৰিব পাৰে বা কি, হয়তো এক জেগাত বেলেগত প্ৰথমত কৰিছে, তাৰপিছত হয়তো এতিয়া আমাৰ তাত আহিলে হয়তো বেলেগ অলপ ধৰণৰ কামটো হ'ব পাৰে। আমাৰ কণ্ট্ৰেক্টাৰী লাইনৰ কাম, আমাৰ তাত চব ধৰণৰ কাম হয়, যেনেকুৱা গভৰ্ণমেণ্টৰ কিছুমান আমালোকে পে'মেণ্ট পাওঁ, হয় নে নহয়? তাত আমাৰ TDS কাটে, আকৌ আমাৰ ৰিটাৰ্ণ লগায়, আমাৰ GST কাটে, ইনকাম টেক্স, এই চব TDS TCS চব আছে আমাৰ তাত এণ্ট্ৰি। আমাৰ চব কৰিব লাগে, গভৰ্ণমেণ্টৰ কাম যিহেতু আমাৰতো তেনেকুৱা পাব্লিক কাম নহয়, গভৰ্ণমেণ্টৰ কাম। গভৰ্ণমেণ্টৰ পৰা টেণ্ডাৰ হয়, তাৰপিছত আমালোকে কামবিলাক কৰোঁ। সেই হিচাপত আমাৰ এণ্ট্ৰিবিলাক সম্পূৰ্ণ বেলেগ হয়। তেনেকুৱা হয়তো অলপ কম বেছি হ'ব পাৰে বা বেলেগৰ দোকানৰ লগত, দোকানীবিলাক যেনেকুৱা ডাইৰেক্ট চেল আৰু পাৰ্চেছ, তেওঁলোকৰ বেলেগ এণ্ট্ৰি নাই। হয়তো কিবা এটা বস্তু চেল কৰিল, বিলটো এণ্ট্ৰি কৰিব লাগে, ইমান টকা দাম, টেক্সেবল এমাউণ্ট ইমান, CGST ইমান, SGST ইমান বা IGST ইমান, বা টোটেল বিল ভেলু ইমান, সিমানখিনিয়ে থাকে তাত। বা পাৰ্চটোৰ HSM কোড বা কি, সেইবিলাক আমাৰ তাতো তেনেকুৱাই চেম বস্তু, কিন্তু ইয়াত আমাৰ তেনেকুৱা TDSও আছে, TCSও আছে, বা টেলি জানিলেতো জৰ্নেল এণ্ট্ৰি জানিবই, পাৰ্চেছ এণ্ট্ৰি জানিবই, চেল এণ্ট্ৰি জানিবই। তেনেকুৱা ধৰণৰ ল'ৰা লাগে আমাক। মই সেইটো কাৰণে কৈছোঁ যে তেনেকুৱা ধৰণৰ আমাৰ অলপ অভিজ্ঞতা থকা ল'ৰা লাগে টেলি জনাৰ কাৰণে। আৰু যিবিলাক মই কৈছোঁ যে ছাইটৰ কামটো অলপ নজনা মানুহ চিম্পিল, যে আমাৰ ক'তবা অলপ প্ৰেক্টিচ কৰিছে, ক'তবা আছিল কেইদিনমান, বা অলপ জানে ৰাস্তাৰ কাম কেনেকুৱা, বা কি বিল্ডিঙৰ কাম কেনেকুৱা, বা ব্ৰিজৰ কাম কেনেকুৱা, সেই হিচাপততো ছাইটৰ অলপ কম জানিলেও হ'ব, বা আমাৰ অভিজ্ঞ মানুহ আছে তাৰ পৰা কিছুমান শিকিব পাৰিব। মই বাৰ কৈ আছোঁ যে একেবাৰে এক্সপাৰ্ট মাষ্টাৰ নালাগে আমাক, যে একেবাৰে সি সম্পূৰ্ণ জানে বা কি, তেনেকুৱা ধৰণৰ মানুহৰ প্ৰয়োজন আছে ঠিকেই, কিন্তু আহক যদি কৰিব ইচ্ছা আছে, ছাইটত কাম আছে আমাৰ তেনেকুৱা, কিন্তু টেলি জনা মানুহটো আমাৰ মোটামুটি ভাল নলেজ থাকিব লাগে। আৰু বোলে ইয়াত আহিব, পিছত আমালোকে কোনোবা শিকাব লাগিব টেলিটো, ইমানটো আৰু মানে সময়টো আমাৰ তাত নাথাকে, কাৰণ চবেই অফিচৰ কাম ইয়াত যিহেতু, সেইটো অলপ অভিজ্ঞতা থকা টেলি জনা মানুহটো লাগিব। ঠিক আছে, সেইখিনি বুজাই দিছোঁ মই, যে তেনেকুৱা হ'লে মানে বায়'ডাটা দিলে হয়, হ'ব।